ঠাণ্ডাটো বহুত বেছি হৈছে, আপোনালোকে গমেই পায়। আৰু কিছুমান বনাঞ্চল চৰকাৰে ইতিমধ্যে উচ্ছেদ কৰি আছে আৰু উচ্ছেদিত মানুহখিনি ইমান ঠাণ্ডাত ৰখি আছে তেৰপাল। আমিতো ঘৰতে আছোঁ, ভাবিলোঁ কেইখনমান ব্লেংকেট দিওঁ যাতে অলপ সকাহ পায় আৰু মানুহে দেখিলেও বেলেগে ওলাই আহিব, এনেকুৱা দিব, মানুহখিনি সকাহ পাব। টেম্পৰাৰী পাৰ্মানেণ্ট ব্যৱস্থা চৰকাৰে কৃষকসকলক কৰিব বুলি আশা ৰাখিছোঁ। বাকী টেম্পৰাৰীলি মানুহে যিমান পাৰে সহায় কৰিলে ভাল হ'ব, কাৰণ মানুহখিনি হঠাৎ ঘৰ এখনৰ পৰা ওলাই দিলে অলপ কষ্ট হয়ে, এইটো চবেই গম পাইছে। আমি এই ঠাণ্ডাতটো নিজৰ ঘৰতে আছোঁ সকলো, কিন্তু এই মানুহখিনি তেৰপালৰ তলত, ঘৰ নাই, ছাদ নাই, আৰু বেছিভাগ মানুহ ইয়াত ভূমিহীন চাগে মোক লাগিছে আৰু মোক কৈছেও। তো চৰকাৰে যদি অলপ মাটি দি সংস্থাপন এটা দিয়ে ভাল হ'ব। যি লতুমাৰী উচ্ছেদিত বনাঞ্চলত যিমান দৰিদ্ৰ মানুহ ইয়াত বসবাস কৰি আছে, তাৰ ভিতৰত প্ৰায় গৰাকনীয়া মানুহ, প্ৰায় চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাম যে মানুহকেইটাক আপুনি সংস্থাপনৰ দিয়াৰ ব্যৱস্থা কৰক। ডেপুটি কমিশ্যনাৰৰ লগত আপুনি আলাপ আলোচনা কৰি বেছি মাটি নালাগে, তেওঁলোকে যাতে ঘৰ বাৰী তেওঁলোকে উঠাই তেওঁলোকৰ এই সৰু ল'ৰা ছোৱালীবিলাক লৈ যাতে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰক। আৰু ৰাজনীতিকভাৱে আপুনি এই দুখীয়া মানুহ, অশিক্ষিত মানুহ, তেওঁলোকৰ ওপৰত আপুনি খং মিটাব নালাগে। মই অনুৰোধ কৰোঁ, আপুনি যদি ব্যৱস্থা কৰে তেতিয়াহ'লে বহুত ML মন্ত্ৰীৰ অবৈধ মাটি আছে, সেইবিলাকক উচ্ছেদ কৰক। আমি আপোনাৰ লগত আছোঁ। সমূহ ৰাইজে কি বাহাৰে গৰিহণা দিম, কিন্তু আমাৰ বাহাৰ কোনো সীমা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক শেষৰ বাবে মই এটা অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই দুখীয়া দৰিদ্ৰ ভূমিহীন ৰাইজক, আশ্ৰয়হীন মানুহক, ল'ৰা ছোৱালী লিখা পঢ়াৰ পৰা বঞ্চিত কৰা সম্পূৰ্ণ অসুবিধাত আমি এতিয়া ভুক্তভোগী হৈ আছোঁ।